হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আজি এই ভিডিঅ'টিৰ মাধ্যমত আমি গুৱাহাটী ইউনিভাৰ্চিটিত BEd এডমিশ্যন হ'বলৈ যে কমন এন্ট্রান্স এক্সাম দিব লাগিব 2025 সালত তাৰ আমি জেনাৰেল ইনফৰমেশ্যনটো আলোচনা কৰিম এই ভিডিঅ'ৰ মাধ্যমত। প্ৰথমতে ইয়াতে কি হ'ল, এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব এজ পাৰ NCT নৰ্মত, অৰ্থাৎ NCT নর্মত যে এলিজিবিলিটি ক্রাইটেরিয়া তাতে ইয়াতে থাকা লাগিব। A candidate may be allowed to appear in the Guwahati University BEd Common Entrance Test 2025 provided that he/she has passed the BA, BSc and BCom। অর্থাৎ ইয়াতে যায় এডমিশন হ'ব তার BA, BSc আৰু BCom যিকোনো এটা পাছ থাকা লাগিব আৰু MA, MSc, MCom or equivalent degree program from a recognized board or university with at least 50% marks or 45% marks for SC, ST, OBC or PWD candidate। অর্থাৎ যিবোৰ ষ্টুডেণ্ট MA, MSc আৰু MCom পাছ কৰিছে তেওঁলোক এই এক্সামটি দিব পাৰিব। তাত MA, MSc আৰু MComত 50% মাৰ্কস লাগিব আর OBC, SC, ST ও PWDৰ বাবে 45% মাৰ্কস লাগিব। টোটাল কোশ্চেন in the Guwahati University BEd Common Entrance Test 100টা কোশ্চেন থাকিব ইয়াতে। ডিউরেশন of the Guwahati University BEd Common Entrance Test টোটাল ডিউরেশন থাকিব 22 hours। এপ্লিকেশন, অনলাইন এপ্লিকেশন উইল লাইভ হৈ গৈছে এতিয়া 25 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে। অনলাইন এপ্লিকেশন ক্লোজিং হ'ব 5 জুলাই 2025। তাৰপিছতে কি আছে, এতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 14 জুলাই 2025। ডেট অফ এক্সামিনেশ্যন হ'ব 20 জুলাই 2025 আৰু মেৰিট লিষ্ট আপলোড হ'ব 25 জুলাই। এবার আমি ইয়াতে সিলেবাসত কি থাকিব এটো আমি ইয়াতে আলোচনা কৰিম। সিলেবাস এন্ড মার্কস সেকশন 8 থাকিব জেনারেল ইংলিশ, ইয়াতে টোটাল মার্কস থাকিব 100 মার্কস। সেকশন বি থাকিব জেনারেল নলেজ, ইয়াতে টোটাল থাকিব 120 মার্কস। সেকশন সি থাকিব টেস্ট অফ রিজনিং এন্ড নিউমেরিক্যাল এবিলিটি 80 মার্কস। সেকশন ডি থাকিব কারেন্ট ইন্ডিয়ান এডুকেশন 60 মার্কস আৰু সেকশন ই থাকিব এথিক্স এন্ড টিচিং এপ্টিটিউড, ইয়াতে থাকিব 40 মার্কস। অর্থাৎ টোটাল আমার 5টা সেকশন থাকিব। এর পিছতে আছে কাট অফ মার্কস উইল বি 80 for unreserved category and 60 for reserved category। 80% unreserved 80 মার্কস থাকিব unreserved category আর 60 মার্কস হবো reserved category বাবে। এইবার যেটো আছে হেতু হল টেস্ট সেন্টার্স। এই টেস্ট সেন্টারটো যত হব সেইটো লিস্টটো ইয়াতে দিয়া আছে।
প্ৰথমতে হ'ল গুৱাহাটী চেণ্টাৰ, গুৱাহাটী মেইন চেণ্টাৰ, তাৰপিছত আছে ধুবুৰী চেণ্টাৰ, তাৰপিছত আছে মংগলদৈত, তাৰপাছত আছে বঙাইগাঁৱত, তাৰপিছত আছে নগাঁৱত, তাৰপিছত ৰঙিয়াত, তাৰপিছত পাঠশালাত, তাৰপিছত নলবাৰীত, তাৰপিছত বিশ্বনাথ চাৰিআলি, মৰিগাঁও, বৰপেটা, গোৱালপাৰা, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, লখিমপুৰ। অর্থাৎ টোটাল 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16 টোটাল 16টা সেন্টার ইয়াতে আছে। আৰু আদাৰ ডিটেইলছত কি আছে, ইয়াতে অল কোশ্চেন উইল বি অফ MCQ টাইপস, অর্থাৎ ইয়াতে যে যিমান কোশ্চেন থাকিব টোটাল 100টা কোশ্চেন ইয়াতে MCQ কোশ্চেন হ'ব। আৰু উইথ 4 অল্টাৰনেটিভ চইচ, তাৰ 4টা অপশ্যন থাকিব। অনলি ওৱান এনচাৰ উইল বি দ্য কাৰেক্ট অপশ্যন, এটা ৰাইট কোশ্চেন হ'ব। দ্য বুকলেট এণ্ড OMR উইল বি ইংলিছ, ইংলিছতে কোশ্চেন হ'ব। টেষ্ট উইল বি OMR বেস্ট, এইটো OMR বেস্ট হ'ব। ফৰ এভৰি ৰাইট এনচাৰ 4 মাৰ্কস উইল বি এৱাৰ্ডেড, প্ৰতি ৰাইট এনচাৰৰ বাবে 4 মাৰ্কস থাকিব, আৰু এটা ভুল ৰং এনচাৰৰ বাবে 1 মাৰ্কস ডিডাক্টেড হইব। অর্থাৎ টোটাল ইয়াতে 100টা কোশ্চেন থাকিব আৰু টোটাল মাৰ্কস থাকিব 400, অর্থাৎ এটা কোশ্চেনৰ বাবে 4 মাৰ্কস থাকিব। তাৰপিছতে ইয়াতে কি আছে, আৰু মেইন যেটোখানি কথা আছে সেইটো হ'ল ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন পলিচি উইল বি এজ পাৰ গুৱাহাটী ইউনিভাৰ্চিটি ৰুলছ মতে হ'ব। এপ্লিকেশ্যন এণ্ড এন্ট্ৰান্স এক্সামিনেশ্যন ফি হ'ব। ইয়াতে এপ্লিকেশ্যনৰ বাবে টোটাল 2000 টাকা লাগিব, আৰু বেংক ট্ৰানজেকশ্যন চাৰ্জটো ইয়াতে লাগিব। এইটো হ'ল আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এডমিশ্যনৰ বাবে যে কমন এন্ট্ৰান্স টেষ্টটো হ'ব, তাৰ আমি জেনাৰেল ইনফৰমেশ্যনটো আলোচনা কৰিলোঁ। এই ভিডিঅ'টি যদি আপোনালোকক ভাল লাগি থাকে তাহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। থ্যাংক ইউ।